চিৰাঙৰ PHCত যোগদান কৰিবলৈ যোৱা ৰঙিয়াৰ বিভাসদেৱ নাথক ভাবুকি মাতৃলৈ দুটাকৈ ভাবুকি ভৰা ইমেইল আৰক্ষীৰ আগত মুখ খুলিলেই হত্যা কৰাৰ ভাবুকি প্ৰদান চিৰাং জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগত যোগদান কৰিবলৈ যোৱা ৰঙিয়াৰ যুৱ অভিযন্তা বিভাসদেৱ নাথক প্ৰাণনাশৰ ভাবুকি দাবী ৫ লাখ টকা আৰক্ষীৰ আগত মুখ খুলিলেই হত্যা কৰাৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ মাতৃলৈ দুটাকৈ ভাবুকি ভৰা ইমেইল উল্লেখ্য যে বিভাসদেৱ নাথ বিটিআৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত অভিযন্তা হিচাপে কৰ্মৰত আছিল দেউতাক গুৰুতৰভাৱে অসুস্থ হোৱাৰ হেতুকে মিউচুৱেল ট্ৰান্সফাৰ বিচাৰিছিল কিন্তু বিভাগীয় বিষয়া সকলো ঠিকে থকাৰ পিছতো উক্ত ট্ৰান্সফাৰৰ নিৰ্দেশ স্থগিত ৰাখে অতিষ্ঠ হৈ নাথে পদত্যাগ কৰিব বিচাৰিছিল যদিও গুৱাহাটীস্থিত মুখ্য কাৰ্যালয়ৰ মিছন ডাইৰেক্টৰে উক্ত পদত্যাগ পত্ৰ উঠাই ল'বলৈ কোৱাত একেদিনাই পুনৰ যোগদান কৰিব বিচাৰে যদিও কাৰ্যালয়টোৰ মুখ্য বিষয়াগৰাকীয়ে আজিকোপতি তেওঁক যোগদান কৰিবলৈ দিয়া নাই বিপৰীতে ৫ লাখ টকাৰ ধন দাবী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে শংকাত এতিয়া পৰিয়ালটো লগতে বিভাসদেৱ নাথে আজিকোপতি যোগদান কৰিব পৰা নাই চাকৰিত হয় আসলতে মই শ্ৰী বিভাসদেৱ নাথ মই কোকৰাঝাৰ ডিভিজন নাম্বাৰ 2 পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ টেকনিকেল অফিচাৰ 1 আৰু মোৰ যেটো এপইণ্টমেণ্ট হৈছিল এটো বিটিসি পাব্লিক হেল্থ ডিৰেক্টৰেটৰ ফালৰ পৰা হৈছিল কোকৰাঝাৰ আৰু তেওঁলোকে এডভাৰটাইজমেণ্টত 12টা পোষ্টৰ কাৰণে এডভাৰটাইজমেণ্ট দিছিল মই এপ্লাই কৰিছিলোঁ আৰু তেওঁলোকে ইণ্টাৰভিউ দিয়াৰ দিনাখনৰে পৰা তেওঁলোকে ধন দাবী কৰিছিল মই ধন দাবী কৰা সত্ত্বেও মই কোনো ধৰণৰ পইচা দিয়া নাছিলোঁ কাৰণ আমি মেৰিটত পাছ কৰি আহিছোঁ গতিকে আমাৰ মেৰিটত চাকৰি হ'ব লাগে নহ'লেও কথা নাই কিন্তু যেতিয়া দেখিলোঁ যে তেওঁলোকৰ যিখন আসলতে মাৰ্ক ৱাইজ যিখন ব্ৰেকআপ য'ত তেওঁলোকে আসলতে নম্বৰখিনি লিখে ক'ৰ পৰা তেওঁলোকে কিমান ল'লে তাত দেখিলোঁ ইণ্টাৰভিউত যথেষ্টখিনি কম নম্বৰ দিলে আৰু তাতকৈ ডাঙৰ কথা ইণ্টাৰভিউত যি নম্বৰ দিছে আমাৰ ক'ব লগা নাই কিন্তু তেওঁলোকৰ আমি যিখিনি ডিগ্ৰীত যিখিনি নম্বৰ পাইছিলোঁ একাডেমিক্সত সেই নম্বৰ পৰ্যন্ত তেওঁলোকে কমাই থৈ দিছে তাৰপিছত আমি গোটেইখিনি কথা আমি কমপ্লেইন আকাৰে দিলোঁ কমপ্লেইন আকাৰে দিয়াৰ পিছত তেওঁলোকে 12টা পোষ্টৰ পৰা সাৰপ্ৰাইজিংলি পোষ্ট 13টা কৰি পেলাই এপইণ্টমেণ্ট আমাক দিলে মোৰ 19 নম্বৰত আছিল পজিশ্যন তেওঁলোকে মোক 11 লৈকে লৈ গৈ পেলাই তেওঁলোকে নাম্বাৰ অফ যিটো ভেকেন্সি তেওঁলোকে 12ৰ পৰা 13 কৰি দিলে ঠিক আছে তাৰপিছত মোক এপইণ্টমেণ্ট দিলে তেওঁলোকে চিৰাঙত কাজলগাঁৱত আমাৰ অফিচ আছিল ডিভিজনেল আমাৰ ডিভিজনৰ যিটো হেডকোৱাৰ্টাৰ আমি চিৰাং ডিষ্ট্ৰিক্টত আমাৰ কাজলগাঁৱত আছে কাজলগাঁৱত এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ অফিচত মোক পোষ্টিং দিলে আৰু মই আৰম্ভণিৰ পৰা মোৰ দেউতাৰ যথেষ্ট অসুখ মই তেখেতৰ বাইপাছ চাৰ্জাৰী হৈছে তেখেতৰ ভৰিৰ আঙুলি কাটা গৈছে হেৰিৰ কাৰণে চুগাৰৰ কাৰণে আৰু হাৰ্টৰ অসুখৰ কাৰণে মই মাজতে দেউতাৰ খুব অসুখ হোৱাত আচলতে মই হেৰি বিচাৰিলোঁ মই মেডিকেল গ্ৰাউণ্ডত ছুটি বিচাৰিলোঁ আৰু মই এইটো কৈছিলোঁ যে ছুটি যদি নিদিয়ে মোক বাক্সা ডিভিজনলৈকে মোক এটাচমেণ্ট কৰি দিয়ক এইকেইদিনৰ কাৰণে বা ট্ৰেন্সফাৰ কৰি দিয়ক কাৰণ 3 মাহমান সময় যদি মোক এটাচমেণ্টত ৰাখে বাক্সাত মই কামখিনিও কৰি থাকিব পাৰিম আৰু মই দেউতাৰো যত্ন ল'ব পাৰিম যিহেতুকে মই ঘৰৰ একমাত্ৰ সন্তান কিন্তু সেইটোকে নকৰি তেওঁলোকে মোক ছুটিও নিদিলে আৰু তেওঁলোকে মোক আচলতে হেৰিও নিদিলে কি বুলি কয় ট্ৰেন্সফাৰো নিদিলে আৰু তেওঁলোকে মোক মানে কোনো ধৰণৰ এটাচমেণ্টো নিদিলে তাৰপিছত মই উপায়ন্তৰ হৈ ৰেজিগনেশ্যন এখন ছাবমিট কৰিলোঁ যিহেতুকে মই ফাঁকি মাৰিব নোৱাৰোঁ কৰ্তব্যত গতিকে মই ৰেজিগনেশ্যনকে দি দিলোঁ ৰেজিগনেশ্যনখন ছাবমিট কৰাৰ পিছত তেওঁলোকৰ আমাৰ ডিপাৰ্টমেণ্টৰ আচলতে হেডকোৱাৰ্টাৰ যিটো হেড অফিচ যিটো আছে গুৱাহাটী হেংৰাবাৰীৰ ফালৰ পৰা মোক মিছন ডাইৰেক্টৰে আমাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ তেতিয়া যিজন এক্সিকিউটিভ ইঞ্জিনিয়াৰ আছিল তেখেতৰ জৰিয়তে মোক মাতি নিলে তাৰপিছত মই গ'লোঁ 23 আগষ্ট তাৰিখে মই যোৱাৰ পাছত মিছন ডাইৰেক্টৰে মোক আচলতে নিজৰ পুত্ৰৰ নিচিনাকৈ বা বন্ধুৰ নিচিনাকৈ গোটেইখিনি কথা বুজালে যে নতুনকৈ পোৱা চাকৰি হঠাতে এৰি দিব নালাগে তোমাৰ ট্ৰেন্সফাৰহে এটা সৰু কথা ট্ৰেন্সফাৰটো আমি কৰি দিম আৰু ইমান ধুনীয়াকৈ তুমি কাম কৰি যিহেতুকে আছা কাম কৰি থাকা মই ক'লোঁ ঠিক আছে ছাৰ আপুনি যিহেতুকে কৈছে মই কামটো কণ্টিনিউ কৰোঁ মোৰ ট্ৰেন্সফাৰটো কৈছে মই ট্ৰেন্সফাৰটো মই কৰি দিম আৰু তেখেতে ক'লে যে তুমি 10 দিনমান ৰেষ্টটো ল'ব পাৰা লৈ পেলাই দেউতাৰ যত্ন লওঁ তাৰপিছত তুমি অফিচত আকৌ জইন কৰিবা ইন দি মিন টাইম বিটিচিৰ যিজন আমাৰ পাব্লিক হেল্থৰ ডাইৰেক্টৰ আছে তেখেতেও মোক ফোন কৰি জনালে ফোন কল ৰেকৰ্ডছখিনি যদি ইনভেষ্টিগেশ্যন কৰে তাত গমেই পাই যাব যে মোৰ যিখন ট্ৰেন্সফাৰ অৰ্ডাৰ সেইদিনাখনৰ দিনটোতেই যিদিনাখন মই মিছন ডাইৰেক্টৰক মই লগ কৰিছোঁ গুৱাহাটীত সেইদিনাখন গধূলিয়ে আচলতে ওলোৱা কথা কিন্তু গধূলিক মোক কোনো ধৰণৰ মানে ট্ৰেন্সফাৰ অৰ্ডাৰো নিদিলে আৰু মই ৰখিলোঁ তথাপিতো মই তেওঁক জনালোঁ যে আপোনালোকে ট্ৰেন্সফাৰ মোক তেওঁলোকে ক'লে যে সেইদিনাখনেই দিয়া যাব মই ক'লোঁ যে ট্ৰেন্সফাৰ আপোনালোকে আজি দিয়ে নিদিয়ে পিছৰ কথা কিন্তু মই এতিয়া গৈ পেলাই মোৰ যিহেতুকে মই নটিছ পিৰিয়ডত আছোঁ গতিকে মই তাত গৈ পেলাই জইন কৰোঁ আৰু মই আজি ৰেজিগনেশ্যন মই উইথড্ৰ কৰিছোঁ ইয়াত ফৰ্মেলি তো উইথড্ৰ কৰাৰ পিছত মোক যিহেতুকে তাত যাবলৈ কৈছে নিৰ্দেশ দিছে মোক মোৰ ওপৰ মহলে গতিকে তাত গৈ পেলাই মই এতিয়া যোগদান কৰিম তো একৰ্ডিংলি মই 23 তাৰিখৰ পিছত 24 তাৰিখে মই চিৰাং গৈ পাইছোঁ গুৱাহাটীৰ পৰা মই ঘৰত আহিছোঁ ঘৰত আহি পেলাই মই চিৰাঙলৈ গৈ মই তালি টোপোলা বান্ধি গৈছোঁ 25 তাৰিখৰ পৰা আকৌ যিখিনি মোৰ কৰ্ম আছিল সেই কামখিনি মই আৰম্ভ কৰিলোঁ কিন্তু কাম কৰি থকাৰ মাজতে আকৌ কি কৰিলে তেওঁলোকে মানে মোৰ উঠাই লোৱা ৰেজিগনেশ্যনখন আকৌ বিটিচিৰ অফিচে
যিখন মই গুৱাহাটী হেড অফিচত মানে মই উইথড্ৰ কৰিছোঁ ৰেজিগনেশ্যনখন মানে MD ছাৰৰ এডভাইচ আৰু ছাজেশ্যন মতে বা ডিৰেকশ্যন মতে সেইখন আকৌ BTCৰ ফালৰ পৰা মানে একচেপ্টেঞ্চ দেখুৱাই পেলাই এজনী ছোৱালীক তাত লোকেলি এজনী ছোৱালীক তাত তেওঁলোকে বলপূৰ্বকভাৱে এপইণ্টমেণ্ট দি পেলাই মোক মানে সেই অতি কম দিনৰ ভিতৰতে মানে ধৰক এদিন দুদিনৰ ভিতৰতে ছোৱালীজনীক এপইণ্টমেণ্ট দি পেলাই মোক তেওঁলোকে আচলতে ওলাই আহিবলৈ তাৰ পৰা বাধ্য কৰিলে ফলশ্ৰুতিত মোক অফিচে ৰিলিজ লেটাৰ দিলে ৰিলিজ লেটাৰ দিয়াৰ পিছত মোৰ চাকৰিটো ডিছকণ্টিনিউ হৈ গ'ল আৰু ডিছকণ্টিনিউ হোৱাৰ পিছত মই দৰমহাৰ পৰা আচলতে ভালেকেইদিন ধৰি মই বঞ্চিত হৈ আছোঁ আৰু মই কোনো ধৰণৰ চাকৰিতো মই যোগদান কৰা নাই এই সময়খিনিত মই বিভিন্ন আবেদন কৰাৰ পিছতো তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই তাৰপিছত মোৰ মায়ে যেতিয়া পেটিশ্যন এখন অলপ ষ্ট্ৰংকৈ লিখাৰ পিছত পেটিশ্যনখন মতে তেওঁলোকে BTC প্ৰশাসনলৈ তেওঁলোকে মোক আকৌ যাতে এংগেজ কৰিব পাৰে কামত তাৰ বাবে তেওঁলোকে লিখিলে কিন্তু BTCৰ কোনো কাণসাৰ নাই BTC এডমিনিষ্ট্ৰেশ্যনে আচলতে কোনো ধৰণৰ এই মানে ডিৰেক্টৰ ফালৰ পৰা যিটো আবেদন পঠালে এইটোত কোনো ধৰণৰ হেৰি নাই সকলোৱে মানে গা এৰা দিয়ে তাৰপিছত মই মিছন ডাইৰেক্টৰ ছাৰক মই গোটেইখিনি কথা জনালোঁ আৰু মই ইভেন যে প্ৰথমৰ পৰা গণ্ডগোল লৈছে কথাখিনিও মই জনাবলৈ যেতিয়া ইচ্ছা প্ৰকাশ কৰিলোঁ আৰু মই যেতিয়া ক'লোঁ যে মই আৰম্ভণিৰ পৰা যিখিনি আমাৰ নিযুক্তিটোত যিটো কেলেংকাৰী হৈছে গোটেই কথাখিনি মই জনাম তাৰপিছত মোৰ ভাবুকি আহিল মোৰ মাৰ মোবাইলত মাৰ ইমেইলত মোক মাৰিম বুলি মোৰ মাক মাৰিম বুলি ভাবুকি পৰ্যন্ত আচলতে দিলে আৰু ভাবুকি দিয়াৰ পাছত মই গোটেই কথাখিনি ইনভেষ্টিগেট কৰিবলৈ মই ডিপাৰ্টমেণ্টক জনালোঁ কিন্তু ডিপাৰ্টমেণ্টে ইনভেষ্টিগেশ্যন কৰাটোতো দূৰৰে কথা তেওঁলোকে কি ধৰণৰ ইনভেষ্টিগেট কৰিলে নাজানো তেওঁলোকে মোৰ পৰা এলিগেশ্যন যিখিনি মই দিলোঁ কমপ্লেইন তাৰ প্ৰুফ বিচাৰিলে তো মই প্ৰুফ পৰ্যন্ত দিলোঁ প্ৰুফখিনি দিয়াৰ পাছতো আচলতে তেওঁলোকে বৰ্তমান মেটাৰটো ক্ল'জ বুলি লিখি থৈ দিছে কিন্তু কোনো ধৰণৰ একশ্যন নাই আৰু মোৰ যে ডিছকণ্টিনিউ হৈ আছে কোনো ধৰণৰ কণ্টিনিউশ্যন মোৰ এতিয়ালৈকে কৰা নাই গতিকে মই বিচাৰিম যে মোৰ যিটো তেওঁলোকৰ যিগৰাকী বিভাগীয় কৰ্মচাৰী বা যিসকল আচলতে এই কেলেংকাৰীত লিপ্ত আছে তেওঁলোকক কি কৰে মই নাজানো কিন্তু মোৰ যিটো প্ৰাপ্য যে মোৰ কণ্টিনিউশ্যনটো হ'ব লাগে মই মোৰ স্থানত আছিলোৱে মই ইণ্টাৰভিউ দিয়াৰ পিছত ৰিজাল্ট ওলোৱাৰ পিছত ইয়াৰ মানে ৰিজাল্ট শ্বীটত নামটো নাই তাৰপিছত আমি তাতে যাই হেৰি কৰিলোঁ তদন্ত কৰিলোঁ কৰাৰ পিছত কি হ'ল খেলি মেলিটো আমি গম পালোঁ পোৱাৰ পিছত ইয়াৰ নামটো আগত আহিল আহি পেলাই এপইণ্টমেণ্ট হ'ল এপইণ্টমেণ্ট হোৱাৰ পিছত কেইমাহমান মানে কণ্টিনিউ কৰিলে ছাৰ্ভিচ কৰাৰ পিছত আমাৰ ঘৰুৱা অসুবিধাৰ কাৰণে ই মানে চাকৰিৰ পৰাই মানে ছুটি বিচাৰিছিল তাৰপিছত ছুটি মানে ট্ৰেন্সফাৰ বিচাৰিছিল তাৰপিছততো ট্ৰেন্সফাৰটো ইয়াৰ হোৱা নাই নোহোৱাৰ পিছত ই মানে ছুটিও নাই ট্ৰেন্সফাৰো নাই নহত আমাৰ ঘৰুৱা অসুবিধাৰ কাৰণে এই চাকৰিটো মানে ৰিজাইন দিলে তাৰপিছত ইয়াৰ ৰেজিগনেশ্যন লেটাৰটো উঠাই লোৱাৰ কাৰণে মিছন ডিৰেক্টৰে মাতি পঠালে তাৰপিছত সেইদিনা ই গ'ল তাৰপিছত মিছন ডিৰেক্টৰৰ কথা মতে উঠাই ল'লে আকৌ তাৰে BTCৰ সেই পাব্লিক ডিৰেক্টৰকো তেওঁ ফোন কৰি জনোৱাৰ পিছত সেই মৰ্মে সি পিছদিনা মানে তাতেই গ'ল তাতে যোৱাৰ পিছত কথাটো ই কামটো কৰি আছে তাৰপিছত কি হ'ল হঠাতে গম পালে মানে ইয়াৰ ঠাইত বেলেগ এজনক কোনোবা এপইণ্টমেণ্ট দিলে তাৰপিছত এই বস্তুটো এনেকৈ থকাৰ পিছত আমি ন্যায় বিচাৰি হেৰি কৰিলোঁ আৰু প্ৰচেছ কৰিলোঁ কৰাৰ পিছত কি হ'ল তেওঁলোকে ক'লে যে যদি ইভিডেঞ্চ আছে সেইবিলাক গোটেই আৰম্ভণিৰ পৰাই তেতিয়াহ'লে আপুনি হেৰি কৰক ছাবমিট কৰক কৰাৰ পিছত এই বস্তুখিনি গোটেই ছাবমিট কৰিলে কৰাৰ পিছত কি হ'ল ইয়াৰ নাম মোৰ মোবাইলত মোৰ ইমেইল আইডিত ভাবুকি আহিল মোলৈও আহিল মোৰ ল'ৰালৈও আহিল তাৰপিছত বস্তুটো সেনেকৈয়ে থাকিল আৰু মানে যদি হেৰি কৰে যদি আমি মুখ খোলোঁ তেতিয়াহ'লে আমাৰ মৃত্যুৰ ভাবুকি আহিছে আৰু দুয়োজনকে আৰু এটা মানে পইচাৰো দাবী আহিছে এইটো কাৰ ফালৰ পৰা মানে ইমেইল আইডিটো চাই পেলাই সেই অফিচৰে এজন তৃতীয় বৰ্গৰ কৰ্মচাৰীৰ পৰা অহা যেন লাগে নাই ফোনে মৌখিকভাৱে কোনো ভাবুকি অহা নাই মুখামুখি কোনো বাইক কোনো ফোন কৰিও ভাবুকি দিয়া নাই আৰু মোকো দিয়া নাই ভাবুকিটো মানে মৌখিকভাৱে নহয় লিখিতভাৱে মৃত্যুৰ ভাবুকি বুলিছে You please try to understand. Your son did not satisfy us during appointment. 50,000 was just a small amount in 2 days' time. His transfer could not be done. He did not satisfy. We also have expenses. I will talk with Omuk. His continuation is a small matter. Give us 5, at least 3 lakhs. Half amount will go to Omuk. We will do his continuation. Do not viral the merit list and internal matters.
Don't let us become your murderer. Please understand. Delete this mail from system immediately and after reading, or else his life will be in danger. Your life will also be in danger if you tell police. আমাক মানে মুখ খোলাৰ আমাক ক'লে মানে আমাক কিবা এটা কৰিব বিপদ চাপিব মানা কৰিছে আমাক ৰঙিয়াৰ পৰা শামছুল হকৰ ৰিপৰ্ট এনি ভাৰত 24